हम रॉन्ग वे से जा रहा है क्योंकि हमें डर लग रहा है उस साइड से जाने के लिए हाई फूर्ति करी करी जाই থাকিব লাগিব নহলে কলিজা ইমান দৈ কিছে শুকাই কেনে ফাইনালি আহি পাই গলো চিৰচিৰলা পাস হাইট 15,700 ফিট মোক যদি আপোনালোকে খুধে কি বাইক লৈ আহিলে ভাল এটো ৰাস্তাত মইতো কম এডভেঞ্চাৰ বাইক লৈ কেনে আহক কাৰণ বহুতে পাথৰ ভাঙা ৰাস্তা তাৰ লগত ধুলি মাটি সব আছে হেতু কাৰণ এডভেঞ্চাৰ বাইক লৈ আহক মইতো এক্সপাল্স 200 4B চলাই আছো গম পাই আছে আপোনালোকে বাইকৰ বহুত ভাল পাৰফৰম্যান্স ইমান আপত উঠিছো আৰামসে উঠি যায় আছে গাইস ইয়াতে হিমালয়ান এখন ফাঁসি গৈছে উঠাব পৰা নাই হেমালি সাহস নহব সাইকেল লৈ আহিছে এইবিলাক জায়গাত ইয়াতে দিনত কাৰেন্ট নাথাকে ৰাতি কাৰেন্ট থাকে ৰাতিপুৱাটো মোৰ খং উঠি গৈছিল ল্যাপটপত মোৰ চাৰ্জ নাছিলে 30% মান চাৰ্জ আছিল আৰু এটা গোপ্ৰ ৰাতি চাৰ্জত লগাই কেনে শুই গৈছিলো ৰাতিপুৱা উঠি চাও কি কাৰেন্ট নাই সন্মুখৰ পৰা হাৱাৰ লগত স্নো আহি আছে বহুত বেছি নহয় ক্যামেৰাত গম নাপাব মই নিজে গম পাই আছো এয়া হল ৰাস্তাৰ অৱস্থা পদুমৰ পৰা লে যোৱা মজা পাই যাম আজি ইয়াতে কি লিখা আছে চাওক জুলে ইষ্ট অর ওয়েস্ট ব্রো ইজ দ্য বেস্ট এনেকুৱা টাইপৰ মোটা এটা কমেন্ট আহি থাকে ইষ্ট অর ওয়েস্ট নিকো ভাই ইজ বেস্ট Well, hello guys, this is your Nico Bhai and welcome to my YouTube channel Nico Vlogs. আশা কৰো ভালে আছে সকলোৱে ইয়াৰ আগৰ ভিডিঅ'ত দেখা পাইছে পানী খাৰৰ পৰা মই আহি পাই গলো পাদুম ৰাতি হৈ গৈছিল মানে অৱস্থা বেয়া হৈ গৈছে ইমানে বেয়া ৰাস্তা কি কম আৰু বাকি জিনহক যিবিলাক ৰাস্তাৰ কাষৰ ভিউ দেখা পাইছো ন আল্টিমেট আছিল যদি ভিডিঅ' চাইছে আপোনালোকে গম পাই গৈছে আৰু যদি ভিডিঅ' চোৱা নাই তেতিয়ালে ইয়াৰ আগৰ ভিডিঅ'টো চাই ল'ব বঢ়িয়া বঢ়িয়া বস্তু দেখা পাইছো আৰু গাইস ইখিনি জায়গাত ন মানে কিবা বেলেগ ধৰণৰ লাগি আছে অকমান কব গলে সিকিমৰ নিচিনা যেতিয়া মই লাসেনত আছিলো তেতিয়াও এনেকুৱা টাইপে দেখা পাই আছিলো এই সাইডে সাইডে বৰফৰ পাহাৰ আৰু মাজতে এয়া এখন গাঁও একচুয়ালি ঝানস্কাৰ ভেলিত পৰে পাদুম হল গাঁওখনৰ নাম আৰু মই আজি যাই আছো ইয়াৰ পৰা লে কিমান কিলোমিটাৰ এক্স্যাক্টলি মই ক'ব নোৱাৰিম কাৰণ মোৰ ফোনত নেট চলি থকা নাই ধৰি লওক 250-300 কিলোমিটাৰ মান হ'ব আৰু ৰাস্তাৰ কন্ডিশন বহুতে বেয়া এনে ইয়াৰে মানুহে যেতিয়া গাড়ী লৈ যায় 7 ঘণ্টা 8 ঘণ্টা লাগে বুলে মইতো ভিডিঅ' বনাই যাম ন ৰাস্তাত ভাল ভিউ দেখাবলৈ ৰখিম সো মোৰ অকমান টাইম লাগিব এতিয়া বাজি আছে 9:14 চাও কেইটা বজাত গৈ পাও এইখন হোটেলত আহিলে এজন ভাইক লগ পাব কি নাম থা আপকা অজয় সিমলাত থাকে ৰৰু যেতিয়া মোক ৰৰুৰ কথা কল মই লগালগ কলো জাত প্ৰবজত ভাইৰ ভিডিঅ' চাইছো ৰৰু দেখা পাইছো কলে কি ৰৰু যদি যায় তেতিয়ালে কল কৰিব যেন পাৰো মই হেল্প কৰি দিম সো লগ পাই ভাল লাগিল নাইস টু মিট ইউ फिर मिलेंगे ओके सब হৈ গল এতিয়া বাস ওলাব লাগে আজিৰ ডেস্টিনেশন লে আৰু উইন স্ক্রিনখন পুৰা ধুলি দি অৱস্থা বেয়া হৈ গৈছিল অকমান আগতে ধুই দিলো বাইকৰ অৱস্থা চাওক কি হৈ গৈছে এইখিনি হল পদুমৰ মাৰ্কেট এইটো তিনিআলিৰ পৰা মই ৰাইট টাৰ্ন ল'ব লাগিব আৰু সিধা সিধি গলে হেলিপ্যাড আছে সংস্কাৰ হেলিপ্যাড মই ইফালৰ পৰা আহিছিলো যোৱাকালি আজি ৰাস্তাত খাব চাব একো নাপাম ইয়াৰ পৰা লৈ লো কিবা কেক সে কি পাও ওকে গাইস আহি গল খাজানা আলু ভুজিয়া চিপস আৰু কেক পানী আছে টেনশন নাই ৰাস্তাত ভুক লাগিলে খাই লব পাৰিম ইয়াতে টাইগাৰ আফ্ৰিকা টুইন সব বাইক আছে G900 যোৱাকালি ফাৰ্ষ্টত এইখন হোটেলতে আহিছিলো দাম শুনি কেনে মোৰ মাথা ঘূৰাই গৈছে 5000 টকা বোলে যোনখনত মই আছিলো হেয়াতে ললে 2500 টকা টোটেল বিল হল খোৱা লোৱা লৈ কেনে 3060 টকা বস্তুৰ দাম বহুত আৰু ইয়াতে হোটেলৰ দাম বেছি যে তাৰ কাৰণটো হল টুৰিষ্ট বহুত হোটেল কম আৰু গধূলি হৈ যায় ন মানুহে থাকিব জায়গা বিচাৰি নাপায় হেতু কাৰণে যি পায় তাকে লৈ লয় দামটো বঢ়াই দিয়ে হেতু কৰিব নালাগে ফালে গলে পাম কিসৰাক ভিলেজ কোনফালে দিব যাব লাগিব কাৰোবাক খুদিব লাগিব মই জানাতো এটোৱে ৰাস্তা হয় আগত গৈ কেনে এটা মনেষ্টেৰী পাম আৰু এটা পেট্ৰল পাম্প পাম এইটোৱে গাইস মনেষ্টেৰী আৰু ইয়াৰ পৰা চাওক সংস্কাৰ ৰিভাৰ দেখা গৈ আছে আৰু সেইফালে পাহাৰৰ ওপৰত ইণ্ডিয়ান আৰ্মি লিখা আছে বহুত পুৰণা মনেষ্টেৰী হয় বলকচোন চাও ভিতৰত কি আছে কোনো মানুহ নাই মই অকলে আছো ভয়ও লাগে যাব কাৰণে ইয়াতে কিবা দিয়া আছে চোন যাব মানা আছে নেকি
हम नियम को उल्लंघन नहीं करेगा, हम साइड से ही देखता है। চাওক না কি ধুনীয়া লাগি আছে। অ' মাই গড। ইফালে এখন দৰ্জা আছে, এইখনৰ তলা মাৰা, কোনো নাই চাগে। যদি কোনোবা থাকি লয় তেতিয়াহ'লে যাব চেষ্টা কৰিলোঁ হয়। তাতে বাঁহকেইডাল দি থৈ দিয়া আছে ন, চাগে যোৱা মানা আছে, সেইটো কাৰণত দিছে, নহ'লেতো এনেই নিদিব ন। হ'ব, একো নাই, বাহিৰৰ পৰা দেখাই দিলোঁ যি পাৰোঁ। আৰু মোৰ বহুত দূৰ যাবও আছে, বেছি আৰু দেৰি নকৰোঁ, সোনকালে ওলাই যাওঁ। মনেষ্ট্ৰীৰ পৰা ওলাই আহিলোঁ, সেইটো হ'ল মনেষ্ট্ৰী। অ' পাথৰ উৰি কাৰণে বেষ্ট প্লেটত খুন্দা খাইছে, বহুত পাথৰ লাগিছে, দুবাৰ তিনিবাৰ মোৰ ভৰিতো লাগিছে। ভাগ্য ভাল অৰাজৰ বুট পিন্ধি আছোঁ, সেইটো কাৰণত ভৰিত দুখ পোৱা নাই। য়েছ, আগত পেট্ৰল পাম্প আছে, পেট্ৰল নভৰালেও যাই পাম চাগে, কাৰণ তেল বহুত আছে। কিন্তু জেৰিকেন লগাইছোঁ, ক্লেইম বনাওঁতে পইচা খৰচা কৰিছোঁ, ফেচিলিটি আছে, তেল লৈ যাওঁতে কি যায়। যদি মোক নালাগে, ৰাস্তাত কাৰোবাৰ যদি পেট্ৰল শেষ হৈ যায়, কমচে কম সেইজনকতো হেল্প কৰিব পাৰিম ন। কুমিক ভিলেজ, এই পাহাৰৰ ওপৰত যে পেট্ৰল পাম্প আছে ন, এইটোহে আচৰিত কথা। এতিয়া বাৰু হৈ গ'ল, আজিৰ পৰা 5-6 বছৰ আগত বা কি কণ্ডিশ্যন আছিল এইটো জেগাৰ। ইয়াতে দিনত কাৰেণ্ট নাথাকে, ৰাতি কাৰেণ্ট থাকে। ৰাতিপুৱাটো মোৰ খং উঠি গৈছিল, লেপটপত মোৰ চাৰ্জ নাছিলে, 30% মান চাৰ্জ আছিল, আৰু এটা গোপ্ৰ ৰাতি চাৰ্জত লগাই কিনে শুই গৈছিলোঁ। ৰাতিপুৱা উঠি চাওঁ কি কাৰেণ্ট নাই। হোটেলৰ ল'ৰাজনক সুধিলোঁ, মই লাইন কি হ'ল, ক'ল কি ৰাতিপুৱাটো লাইন নাথাকে, দিনটো লাইন নাথাকে, গধূলি লাইন আহে। ভাগ্য ভাল ডাটা কপি কৰিব পাৰিছোঁ। आपको अमाउंट मारना नहीं है, इसमें फुल कीजिए, फिर टैंक में भी डालूंगा मैं। यही लास्ट पेट्रोल पंप है। सिंगला कितना दूर है और 3 घंटा। और रास्ता कहाँ से खराब शुरू होगा? जंगला के बाद। जंगला। नाउ आई एम टेंशन फ्री, টেংকি ফুল, জেৰিকেন দুটা ফুল, বাছ এতিয়া যাব লাগে। জাগাটো ভাল লাগিছে দেই, একেবাৰে চাউণ্ড টাউন নাই। এইটো ট্ৰিপত এই মোবাইল হোল্ডাৰটোৱে বহুত কাম দিছে মোক, মানে যেতিয়া চাৰ্জ দিব লগা হয় ইয়াৰ পৰা দিব পাৰোঁ। মই অকণমানত যে কৈ আছিলোঁ গোপ্ৰ এটা ভাগ্যৱাল চাৰ্জত লগাই ৰাখিছিলোঁ, এটা গোপ্ৰৰ চাৰ্জ নাই, এটা মোবাইলত চাৰ্জ নাই। এটা ফোন মই ইউজে কৰা নাই, এটা ইউজ কৰি আছিলোঁ, সেইটো কাৰণত সেই ফোনটো এতিয়া চাৰ্জত লগাই ৰাখিছোঁ। আৰু হিৰ' 9টো চাৰ্জ কৰিব লাগিব, আগত ফোনটো চাৰ্জ হৈ লওক, তাৰপিছত হিৰ' 9টো চাৰ্জ দিম। ইয়াৰ পৰা জাংলা আৰু বেছি দূৰ নাই, 15 কিলোমিটাৰমান আছে। পিছফালে এখন বৰ্ডত দেখা পাইছিলোঁ, গোপ্ৰ অন কৰোঁতে 2 কিলোমিটাৰ পাৰে হৈ গ'লোঁ। ৰাস্তা পূৰা মজা, 100, 102, 90 এনেকৈ চলাই আছোঁ। চাওক না, এতিয়াও 102ত চলাই আছোঁ। মানে ভাল ৰাস্তাত টাইমটো মেকআপ কৰি লওঁ, বেয়া ৰাস্তাত লাহে লাহে যাব লাগিব ন। এতিয়া কি লিখা আছে, জাংলা 12, চাৰ্জাৰ 1 কিলোমিটাৰ। বহুত সময় হৈ গ'ল, গাড়ী চাড়ী একো দেখা পোৱা নাই, আৰু বাইকটো একেবাৰে দেখাই নাই। মই যিখন হোটেলত আছিলোঁ তাতে 3-4খন বাইক দেখা পাইছিলোঁ। ৰাতিপুৱা এবাৰ মোক সুধিছিলোঁ তুমি ক'ত যাবা, মই ক'লোঁ কি মই আজি লে গৈ আছোঁ। ইহঁতে কোনফাল দিবা গ'ল, ইহঁতে মোক জাংলা নে কিবা নামটো কৈ আছিল, বাট মোৰ মনত নাই। যদি ইফালেদি গৈছে তেতিয়াহ'লেতো লগ পাম। আহি পাই গ'লোঁ গাইজ, জাংলা ভিলেজ। यार घर सर बेसी ना, मानो बहुत कम। अच्छा, मैं वीडियो बनाता हूँ ना, थोड़ा रुकना पड़ता है। 8 घंटा, ठीक है, थैंक यू। ইয়াতে ৰখাইছিলে, বাইকৰ নাম্বাৰ, মোৰ ফোন নাম্বাৰ, লাইচেন্স নাম্বাৰ, ক'ৰ পৰা আহিছোঁ, ফাদাৰ্ছ নেম চব লিখিছে, তাৰপিছত আহিব দিলে। অ' ভাই, ক'ত আহি গ'লোঁ, ভাল ৰাস্তা শেষ, বেয়া ৰাস্তা আৰম্ভ। মজা লাগিব আজি, মজা লাগিব।
এইটো দিনৰ কাৰণে ৰখি আছিলোঁ কেতিয়া মই পাদুমৰ পৰা লে যাম ভিতৰৰ ৰাস্তা দি কেনে। ইয়াতে ন এটা কথা বাৰ বাৰ মোক কৈ থাকে, কয় কি অসমীয়া মানুহ ফাৰ্ষ্ট তুমিয়ে, অসমীয়া মানুহ বোলে অহা নাই ইয়াতে। জানো এতিয়া আহিছে নে নাই বা মইতো গম নাপাওঁ, কিন্তু মোক যেনেকৈ কৈছে কয় কি অসমীয়া মানুহ তুমিয়ে ফাৰ্ষ্ট। যি নহওক ভাল লাগি আছে। যদি মই ফাৰ্ষ্ট হয় তেতিয়াহ'লে নিজকে নিজে ভাল লাগিব যে মই প্ৰথমজন মানুহ যি নেকি সংস্কাৰ হৈ কেনে লৈ গৈছোঁ। গাইছ ইয়াতে কি লিখা আছে চাওক, জুলে ইষ্ট অৰ ৱেষ্ট ব্ৰ ইজ দ্য বেষ্ট। এনেকুৱা টাইপৰ মোৰ তাত এটা কমেণ্ট আহি থাকে, ইষ্ট অৰ ৱেষ্ট নিকো ভাই ইজ বেষ্ট। কমেণ্টটো দেখিলে ভাল লাগি যায়, সেইটো কাৰণে এখন বৰ্ড দেখাই দিলোঁ। আৰু ৰাস্তা চাওক না, এইয়া পূৰা পাহাৰৰ চাইডে 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 চাইডে। ৰাস্তা দেখা পাই মোৰ কিবা কিবি টাইপ লাগি আছে। লেফ্ট চাইডে যাব লাগে কিন্তু মই ৰাইট চাইডে গৈ আছোঁ। মানে তলফালে চকুটো যায় ন, অলপ টাইমৰ কাৰণে যোৱাৰ লগে লগে মানে মাথাত ভাব আহি যাব, কেনেকুৱা ডেঞ্জাৰ জেগাচোন। সেইটো কাৰণত লেফ্ট চাইড বাদ দিছোঁ, ৰাইট চাইডে গৈ আছোঁ। কি পালোঁ এইটো, কিলিমা ব্ৰিজ। ইয়াতে দুটা নদী লগ লাগিছে, সিফালৰ পৰা যোনটো আহিছে পানীৰ কালাৰ পূৰা বেলেগ, আৰু ইফালৰ পৰা যোনটো গৈছে এইটো পূৰা ঘোলা পানী। সেয়া চাওক, সেইখিনি পানী কি চাফা আৰু এইখিনি পানী লেতেৰা। দুজন মানুহে চাইকেল লৈ গৈ আছে, এইজন এজন আৰু এজন আৰু অকণমান আগত আছে। ধেমালি সাহস নহ'ব, চাইকেল লৈ আহিছে এইবিলাক জেগাত। মইতো বাইক লৈ গৈ আছোঁ, এক্সিলেটৰ পকাই দিওঁ, আপত আৰামছে উঠি যায়। কিন্তু চাইকেলৰ পেডেল মাৰি মাৰি আপত উঠোৱা সহজ কথা নহয়। সুধো ক'ৰ পৰা আহিছে। হাই ব্ৰ, হাউ আৰ ইউ? I am going Leh. You? I am also going Leh. Guwahati, Assam. आगे रुकता हूँ। हाँ चलो, राइट सेफ। हाँ পাঞ্জাবৰ পৰা আহিছে, বাপৰে বাপ। গাড়ী এখন আহি গ'ল, নহ'লে ভালকৈ কথা পাতিব পাৰিলোঁ হয়। বাপৰে বাপ, কেনে আপ। গোপ্ৰক বাৰ বাৰ কৈ আছোঁ ৰেকৰ্ড আৰম্ভ কৰ, ৰেকৰ্ড আৰম্ভ কৰ। মোৰ কথা বুজিয়ে পাই থকা নাছিল। কিলিমা এটা কিবা আছে, আৰ্মি চেকপোষ্ট চাগে। हम रॉन्ग वे से जा रहा है क्योंकि हमें डर लग रहा है उस साइड से जाने के लिए। हाई फूर्ति करी करी जाই থাকিব লাগিব, নহ'লে কলিজা ইমানটো হৈ গৈছে শুকাই কেনে। এটা ৰাস্তাৰ কাম চলি আছে, মোক দেখা পাই এতিয়া জেচিবি সাইড কৰিব, নহ'লে মোৰ বাইক যাব পৰা জাগা নাই। বাপৰে, थैंक यू। बाइक एकदम जपियाई दिसे।
তেতিয়া নদীটো মোৰ এইটো চাইডে আছিলে মানে লেফ্ট চাইডে আকৌ এতিয়া আহি গ'ল ৰাইট চাইডে মানে গোবৰটো অফ কৰি থৈ দিছিলোঁ চেম ৰাস্তা আৰু কি দেখুৱাই থাকিম তেনেকুৱা ৰাস্তা বেয়া ৰাস্তা ভাল ৰাস্তা এতিয়ালৈকে পোৱাই নাই এইবিলাক চাওক না কেনেকৈ কাটি কাটি বনাইছে বাপৰে বাপ ইয়াতে মিস্ত্ৰীবিলাকে খাই আছে মই ক'ৰবাত ৰখি কেনে আলু ভুজিয়া খাই লওঁ নেকি বেছি ভোক লাগিলে নহ'লে আলু ভুজিয়া কেক দি কাম নচলিব সেইকাৰণে ভোক লগাৰ আগতে আলু ভুজিয়া চিপছ খাই পানী খাই দিওঁ তেতিয়া টিপ টপ বাইক চলাই থাকিব পাৰিম